ইছৰাম লুচি পাগল হ'ব এতিয়া গুড মৰ্নিং ৰাতিপুৱাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এয়া দেখিছে তো মোৰ চুলি ষ্টাইল আজি কেনেকুৱা হৈ আছে ভাগিনজনীয়ে মানে ধুনীয়াকৈ ষ্টাইল কৰি দি থৈছে আৰু আজিৰ ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰা এটাই কাৰণ হ'ল যে আজি ভাগিনজনীৰ বাৰ্থডে হেপী বাৰ্থডে থেংক ইউ আৰু বাৰ্থডে গালে কি কৰি আছে দেখিছে আজি মানে তাই সবকে চুলি ষ্টাইল কৰি দি আছে কিন্তু মই কৰিব নাজানো যে তাই মোক সদায় কত মোক কৰি দিব নোৱাৰো আৰু যেহেতু আমাৰ ইয়াৰ দুদিন ধৰি কাৰেণ্ট নাছিলে সেইকাৰণে কেক বনাব পৰা নাছিলো আসলতে তাইৰ বাৰ্থডে মানে আমি পাতিব পাৰিম বুলি ভাবাই নাছিলো কাৰণ কেক নহলে আজিকালি বাৰ্থডে ল'ৰা ছোৱালীয়ে নাপাতেই সেইকাৰণে এতিয়া কাৰেণ্টটো আহিল অলপ পিছত কেক বনাম পাপাও আহি আছে বাকি দিনটো কেনেকে কি কৰোঁ আপোনালোকক দেখাই যাম এতিয়া কাম বনখিনি কৰি লওঁ ভগৱান ফুলাই দে ভগৱান ফুলাই দে ভগৱান ভিতৰত ভৰাই দে ভগৱান ফুলাই দে ভগৱান ফুলাই দে ভগৱান ভিতৰত ভৰাই দে এতিয়া কেকৰ স্পঞ্জ কিটা কাটি লওঁ কাটি লৈ পেলাই কেকটো বনাম আৰু কেকটো ইমান বেছি এনেকৈ দেখাই নাথাকো একে হোৱাৰ পিছত ফাইনেল লৈ পেলাই আপোনালোকক দেখাই দিম আৰু মই যে বনাইছোঁ এইটো প্ৰমাণ অকণমান দি দিছোঁ কাটি লৈ আৰু কেকটো বনাই লওঁ এতিয়া তাৰপিছত আপোনালোকক দেখাই যাম ইছৰাম লুচি পাগল হ'ব এতিয়া ৰকি ককা আহি গ'ল এটাও সুধাটো এতিয়া ককাই লৈ ললে শান্তি নাই একদম বাবা আহি পোৱা মাত্ৰকে গোটেই গীতা ক'ত উঠিব কি কৰিব একদম মানে কি হ'ল এতিয়া শান্তি দিয়া নাই আৰু এইটো একদম পাপাই মালে স্পেচিয়েলি আনে ন পাপা এইটো বাৰু কোনে কোনে চিনি পাইছে ক'বচোন বহুত আগৰ মতন ন এইটো ছাগলীকো মিঠাই দিয়ে আমাৰ ঘৰত মানে কুকুৰ 3টা ছাগলী পাপা আহিলে মাত্ৰকে গোটেইকেইটা একদম ক'ব নোৱাৰা হৈ যায় তো এইটো কি আইমনুলৈ আনিছা তাইহে খুলিব মই নুখুলো নহয় মই মানে এতিয়া মানে ভিডিঅ' দেখাই দিলো হয় কিন্তু আইমনু আহিলে মানে আইমনু খুলিব আৰু তই কি দিবি এইটো ক কিবা কি মই ইহঁতৰ লগত মানে পোহনীয়া জন্তু হৈ গলো আৰু ৰকি ককাক চুমা এটা খাই দিয়া চুমা কেকটো আধা কমপ্লিট হ'ল কিন্তু মানে কাৰেণ্ট নাই যে ক্ৰীমটো বহুত গলি গৈছে আৰু এতিয়া উপায় নাই মানে এনেকেই যেনে যিমানটো হয় বনাই থওঁ কিন্তু
কেকটো কিমান টাইম সেট হ'ব নাজানো কাৰণ ফ্ৰিজ একেবাৰে গৰম উঠি গ'ল আজি 2 দিন ধৰি কাৰেণ্ট নাই আজি আহিছিল অলপ টাইম কিন্তু আকৌ একেই গতি আৰু এতিয়া আমি সপৰিয়ালে পুৰা কামত লাগি আছো সেইফালে বনাই আছে মায়ে দালি আৰু আইতাই এইফালে জুমি আছে কি হ'ল অকন ভালকে থাক আকৌ ষ্টাইল অকন কৈ থাক আৰু এফালে মই গুছাই আছো আলু পিয়াজ আৰু এফালে লুচি মাংস খামকে ৰখি আছে এইফালে পাপা আৰু ভাইটিয়ে মাংস কাটি আছে সি আকৌ মোক কৈ আছে দে দেখিবলৈ অকণ ষ্টাইল কৰি ওলাব এয়াহে আৰু এয়া কিবা কৰি দিম চকুত এতিয়া এইখিনি গুচাই লওঁ অকণ ষ্টাইল কৰি থাক যা বৈ অকণ ষ্টাইল কৰি থাক আৰু এফালে বাৰ্থডে গালে কাপোৰ কানি প্ৰথমতে কাপোৰযোৰ দেখা উঠ কেমেৰা কভাৰে কৰা পিছলৈ যা আৰু এইযোৰ হৈছে তাই ড্ৰেছযোৰ আজি বাপেকৰ সৈতে গৈ বজাৰ কৰি আনিছেগৈ এতিয়া ককাই কি দিলে চাওঁ যি দিছে আধা মোৰ কিন্তু কি নহ'ব হ'ব ইমান কষ্ট কৰি এইবিলাক আলু পিঁয়াজ কাটি আছোঁ আৰু এইফালে মায়ে বনাই আছে মাংসটো একে লাষ্টত চবেই ইমান কষ্ট কৰি আছোঁ নিদিলে হ'বনে লুচি আইমনু বাই কি কৰিছে তই যে লুচি মোৰ নামটো দি দিলি চাওঁ এইটোহে চাওঁ মই অ'কে টাটা বাই বাই এইটো ফ্ৰিজত অলপমান গলিছে আৰু ইমান কামৰ মাজতো আমাৰ মায়ে বনাই আছে পিঠা এফালে ৰাতিৰ কাৰ্যসূচীটো আছেই আৰু এইকেইটা যে মায়ে পিছে পিছে ঘূৰি ফুৰে কি হ'ল নাতি বাৰ্থডে পুৰা লাগিছে গান 12 বছৰ হ'ব মোৰো আহি আছে বাৰু জুনৰ 6 তাৰিখে মোৰ বাৰ্থডেত গুৰুত্ব নাই মানে মোক কৈছে মই তই ডাঙৰ হলি হয় না আৰু এইটো হৈছে কেকৰ ফাইনেল লুক কেনেকুৱা হৈছে জনাব দেই আৰু ইয়াত যাব 12টো 12ৰ 1টো ক'ত গ'ল 1 লুটি খাই আছে বুঢ়ী হ'ল ঐ 12 বছৰ হ'ল কেকটো কেনেকুৱা পাইছে এইটো মজা লাগিছে ওচৰলৈ আছোন কেকটো ওচৰলৈ আপোনালোকক এইখিনিতে বস্তু এটা কওঁ ইমান পাৰ্পল কালাৰ লাভাৰ দেখিছে নহয় একে তলৰ পৰা ওপৰলৈকে একদম মানে কি ক'ব বাৰ্থডে ড্ৰেছটো পাৰ্পলে আনিছে ইয়া দেখিছে ন বাৰ্থডে ড্ৰেছটো পাৰ্পলে আনিছে এতিয়া আমি মুখৰ মই ডেক'ৰেশ্যনটো কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ বাৰ্থডে গাৰ্ল হ'লে এনেকুৱা হ'ব লাগে হয়নে ইয়াত দেখিছে নহয় নিজৰ বাৰ্থডে নিজে মানে প্ৰিপেৰেশ্যন কৰি আছে আৰু এফালে আমাৰ যোগাৰৰ তালিকা দেখিছেনে নাই ফুলোৱা আমাৰ যোগাৰো তালিকা পামটো নানিলে এইফালে বেলুন ফুলাই একদম মানে তাই হাঁহি পৰি গৈছে বেলুনে ফুটকে মাত দিয়ে আৰু এইফালে ভিনদৰে যিমান বেলুন ফুলাইছে গাঁঠি দিব নোৱাৰে মই গাঁঠি দিব লাগে আৰু এইফালে ডেক'ৰেশ্যন হৈ গ'ল কিন্তু বাচ্চা পাৰ্টি আহি ৰেডি মই দেখাইছোঁ টিকলি ক'ত উঠি ললি বাৰ্থডে খাব আহিছা এজনী আকৌ ৰেডি হৈ আছে তইনো বাচ্চা পাৰ্টিক আগত লৈ ৰেডি হৈ থাকে লাজ লগা নাই তোৰ লাজ লগা নাই নাই লগা মই অকণ বহা দেই আৰু এইফালে দেখিছে নহয় আমাৰ মা যে মানে ইমান বাচ্চা পাৰ্টি আহি গ'ল এতিয়ালৈকে মানে কামতে লাগি আছে
আমাৰ ঘৰত মই কিন্তু নিমখ চিমখৰ টেষ্টটো নাজানো কিন্তু মাংসকণ খাবলৈকে মায়ে টেষ্ট কৰিব নালাগে নেকি নালাগে মাংস বনি আছে নালাগে অকণ ষ্টাইল কৰি লোৱাগে যোৱা হা অকণ ষ্টাইল কৰি লোৱাগে যোৱা কৰিবা মোক টেষ্ট কৰিব দিবা দেই আৰু এফালে মই টেষ্ট কৰিবলৈ আনিছোঁ এইকেইটা কিমান লাগিব কেইটা টেষ্ট কৰি লওঁ birthday মই বেলুন ফুলাইছো হে বাকি সব ভাইটিয়ে কৈছে আমাৰ কয় ঘৰৰ ৰাইজ এতিয়াহে সময় পাইছে আহিবলৈ একেবাৰে ছাতি লৈ লৈ আহিছো জিহাৰ বতাহ ধুমুহা দিন হৈছে একেবাৰে ছাতি লৈ আহোঁতে দেৰি হৈছে ছাতি আমি কেক কাটিবলৈ ৰখি আছো ইমান টাইম ভিআইপি মানুহ ন ধন্যবাদ ধন্যবাদ কি আনিছা বাৰ্থডে গিফ্টটো চাওঁ প্ৰথমে মই চাওঁ থেংক ইউ চাওঁ দেখাচোন নাই মানে দেখা এইডাল ভনীয়েকে বনাই আনিছে নিজে ইমান দাম নিদিবা মই ভিডিঅ' বনাই আছো অকণমানটো সন্মান সহকাৰে খোৱা মোৰ এইটোৱে ৰূপ য'তে ত'তে এতিয়া কয় এইটোতো দাদা নে ভাইটি লাল যে নাই কথাটো কৈছো এডাল মানুহে দিছে মই কি দিলো এতিয়া চলি আছে ফটো উঠা পৰ্ব দেই মই ফটো নুঠো মই বহুত বেয়া অৱস্থাত আছো মানে অৱস্থাৰ মানে মোৰ এইটোৱে মই ঘৰত যেনেকে কাম কৰিছিলো তেনেকেই ওলাইছো কি হল একেবাৰে কেক কাটি ভগোৱা পৰব না কেকটো কাটি পেলাই মানে কি এতিয়া ইমানখিনি তুমি কেক খাইছা বুলি গম পোৱা গৈছে মুখত লাগি আছে মানে ইমান লাগি আছে ইমানখিনি ল'ৰা ছোৱালী আছে যে কোনে থপিয়াব ঠিক নাই মানে কাটি পেলাই আৰামছে ভগাই দিওঁ এতিয়া তুমি কাটি কৰি ভগাই দিয়া পাপাই এইফালে স্পীকাৰত কি চিঞৰি আছে আমিনো গম লৈ আহোঁ বলকচোন
অৱস্থা অৱস্থা কিন্তু মোৰ অৱস্থা একো নাই মই বাহিৰাগত বহুত বেয়া মুখখনে নেদেখি কেনেকুৱা হৈছে খাবলে কিয় ভাল আমাৰ ছোৱালীজনীয়ে ভাল না ভাল আছে নে ভাল ডাৰ্লিং খাই দিলা মাংস নালাগে নেকি তোমাক লাহে লাহে দিবা তাই ধৈৰ্য নাই মানে হা তাই মাংস নাখায় আপুনি মানুহ বেয়া পোৱাই পঠিয়াব এই ঘৰৰ পৰা নালাগে পাপৰ পাল মোক অকণ দিয়াচোন পাপৰি পাপৰ অৱস্থা মিউজিকটো নিজে আহি থাকে আমাৰ লুচি আকৌ টোপনি দে পুৰা